আজি আকৌ আদৰিলো মোৰ দৰ্শকসকল। আজি মই আনিলো তোমাদের কাৰণে এটা পাঠ। সেই পাঠটো মই ললো তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ পৰা লেসন নাম্বাৰ 3 পেজ নাম্বাৰ 57। তাতে তোমাতে চালে দেখা পাব read the following pairs of words aloud। তাতে অকল পঢ়িব কৈছে, কিন্তু মই পঢ়াতকৈ আৰু বেছি তোমাক বুজাবলৈ চেষ্টা কৰিম। প্ৰথমতে চাব এই স্ক্ৰীনত তোমালোকে দেখা পাইছে হ'ব পাৰে ধুনীয়াকৈ বক্স বনাইছে আৰু তাতে দুটা শব্দ আছে। এই শব্দবোৰ আমি পঢ়িবলৈ শিকিম, তাৰপিছত তাৰ অৰ্থবিলাক আমি জানিবলৈ চেষ্টা কৰিম আৰু এই শব্দবোৰ কেনেকৈ ব্যৱহাৰ কৰে সেইটোও আমি শিকিম আজি। চাই ল'ব, মই এটা ৰঙা পুতি দি শব্দবোৰ দেখুৱাম। প্ৰথমতে চাব এইখন, এইটো কেনেকৈ পঢ়িম আমি পঢ়াৰ আৰম্ভ কৰিম। লিড, লেড, L-E-A-D, lead, L-E-D, led. Keep, kept, K-E-E-P, keep, K-E-P-T, kept. Become, B-E-B-C-O-M-E, come, become. Became, B-E-C-A-M-E, became. এটো হল আমাৰ give, G-I-V-E, যিটো উচ্চাৰণ কৰা হল go, সেইকাৰণে G-I-V-E, give. Gave, G-A-V-E, gave. এইটো চাওক T-A-K-E, take, T-O-O-K, took. R-U-N, run, একে ধৰণৰ R-A-N, run. এতিয়া আমি শব্দবোৰৰ অৰ্থবিলাক বুজিবলৈ আৰু জানিবলৈ চেষ্টা কৰিম। ইয়াতে মই লিখিলো নাও বা টুডে। যদি আজিৰ দিনত বা এতিয়া হৈ আছে তেতিয়াহলে আমি কি কম? লিড মানে নেতৃত্ব দিয়া বা আগবঢ়াই নিয়া। সেই হিচাপে keep এতিয়া মানে আজিৰ দিনত এই মাত্ৰ যদি হৈ আছে, ইয়াৰ অৰ্থ হ'ব ৰখা বা সংৰক্ষণ কৰা, keep. Become আজি যদি হৈছে তাক আমি কি কম? হোৱা। G-I-V-E, give, তাৰ মানে দিয়া। T-A-K-E, take, ইয়াৰ অৰ্থ হ'ল লোৱা। আর R-U-N, run, ইয়াৰ অৰ্থ হ'ল দৌৰা বা চলি থকা। এইটো হ'ল আমাৰ একশনবোৰ, কাৰ্যবোৰ বৰ্তমান সময়ত হোৱাৰ কাৰণে এই শব্দবোৰ ব্যৱহাৰ কৰিম। কাৰ্যবোৰ যদি হৈ আছে আমি কথা পতা সময়তে, তেনেহলে আমি এই শব্দবোৰ ব্যৱহাৰ কৰিম। যদি আমাৰ এই একেটা কাৰ্যই আগতে হৈ গৈছে, যেনিবা যোৱাকালি হৈ গৈছে, yesterday, তেনেহলে আমি এই শব্দবোৰ কি কম? লিড টু হৈ যাব আমাৰ লেড, তাৰ অৰ্থ হৈছিল নেতৃত্ব দিছিল বা আগবঢ়াই নিছিল। কিপ টু হৈ যাব আমাৰ কি? কেপ্ট, আর তার অর্থ কি হব? রাখিছিল বা সংরক্ষণ কৰিছিল। বিকাম আমাৰ হৈ যাব কি? বিকেম, তাৰ অৰ্থ হব কি? হৈছিল বা পৰিণত হৈছিল। গিভ হৈ যাব আমাৰ গেভ, তাৰ মানে দিছিল। টেক হৈ যাব আমাৰ কি? টুক, তাৰ মানে লৈছিল। রান হৈ যাব আমাৰ ran, দৌৰিছিল বা চলি থাকিছিল। এতিয়া আমি এই শব্দবোৰেদি বাক্য বনাবলৈ চেষ্টা কৰিম, হ'ব? কিন্তু বাক্যটো মই বুজোৱাৰ আগতে মই এটা সৰু ভিডিঅ' দি দিম আৰু সেই ভিডিঅ' অনুযায়ী বাক্যটো আমি সজাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই লওক। দেখিছা ভিডিঅ'খন? ঠিক আছে। আমাৰ ইয়াতে শব্দ আছে লিড,
বৰ্তমান কালৰ কাৰণে নাও আৰু যোৱাকালি যদি হৈ গৈছিলে সেইটো আমাৰ কি হৈ গ'ল লেড yesterday led now we will try to use these words in sentences আমি এতিয়া এই শব্দবোৰ বাক্যত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম মাহা হতে কেঁচুৱা হাঁহবোৰক কি নেতৃত্ব দিছিল বা আগুৱাই লৈ গৈছিল হয় নে নহয় এতিয়া সেই হিচাপে আমি কি কৰিম mother duck lead the duckling বৰ্তমানত হৈ আছে আৰু যদি পাৰ হৈ গ'ল যোৱাকালি হৈছিল তেনেহলে কি কম mother ducks led the ducklings বুজি পাইছা কি দুটা শব্দ একেটা অৰ্থই আছে এইটো হল আমাৰ keep এইটো হল আমাৰ kept মানে ৰখা বা সংৰক্ষণ কৰা এৰে ভিডিওটো চোৱা দেখিছা ছাত্ৰ ছাত্ৰীহতে নিজৰ নিজৰ বেগটো ডেস্কত ৰাখিছে না এতিয়া যদি হৈ আছে নাও তেনেহলে এই keepটো আমি কেনেকৈ ব্যৱহাৰ কৰিম students keep the bags on desks যদি যোৱাকালি হৈ গৈছিল তেনেহলে আমি কি কম kept কেনেকৈ আমি বাক্যত ব্যৱহাৰ কৰিম students kept the bag on desks যদি কথা কোৱা সময়তে ডেস্কখন ৰখা হয় তেনেহলে আমি কি ব্যৱহাৰ কৰিম the students keep the bag on the desk আৰু যদি কথা কোৱাৰ আগতীয়াকৈ অতীত কালত যদি হৈ গৈছে কাৰ্যকন তেনেহলে আমি কি লিখিম the students kept the bag on the desk বুজিছা দে আমি আগবাঢ়ো ভিডিওটো অলপ চাই লোৱা কি দেখা পাইছা এটা পক কিহলৈ পৰিৱৰ্তন হৈ গ'ল এটা ধুনিয়া পকিলা হয় না নাই became এতিয়া যদি চলি আছে কাৰ্যকন কামকন তেনেহলে আমি কি লিখিম become এতিয়া যদি কামটো হৈ গৈছে না হৈ গৈছে তেনেহলে কি কম আমি became এইটো আমি কেনেকৈ এই শব্দটো ব্যৱহাৰ কৰি বেলাই আমি কম caterpillars become butterflies মই কথা কোৱা সময়তে পৰিৱৰ্তন হৈ আছে আৰু যদি এই কাৰ্যটো আগতীয়াকৈ হৈ গৈছে যেনিবা যোৱাকালি হৈ গৈছে কথা কোৱাৰ আগতে তেনেহলে আমি কেনেকৈ লিখিম এইটো caterpillars became butterflies so ইয়াতে become ইয়াতে চেঞ্জ হল became আমি এতিয়া আৰু আগবাঢ়ো ইয়াতে give give ইয়াতে gave তাৰমানে দিয়া বা দিছিল এতিয়া অলপমান এই ভিডিওটো চোৱা যদি এতিয়া কথা কোৱাৰ সময়ত কাৰ্যটো হৈ আছে তেনেহলে আমি কি লিখিম give দিয়া আৰু যদি কথা কোৱাৰ আগতে কাৰ্যটো হৈ গ'ল তেনেহলে gave তাৰমানে দিছিল ছাত্ৰ ছাত্ৰীয়ে কি কৰিলে শিক্ষকক গিফট দি দিলে যদি কথা কোৱাৰ সময়তে গিফটটো দিয়া হৈছে তেনেহলে কি লিখিম students give gifts to teacher যদি কথা কোৱাৰ আগতে কাৰ্যকন সম্পূৰ্ণ হৈ গ'ল ছাত্ৰ ছাত্ৰীয়ে গিফটটো দি গৈ গ'ল বা যোৱাকালি হৈ গৈছে তেনেহলে আমি কেনেকৈ লিখিম students gave gifts to teacher বঢ়িয়া আগৰ ভিডিওবোৰ কেনেকৈ লাগিলে তোমালোকে যদি ভাল লাগিছে কাইন্ডলি কমেন্ট কৰি দিব আৰু পাৰিলে শেয়াৰ কৰিব আৰু মোৰ পেজটো ফলো কৰিবলৈ নাপাহৰিব তহতে যদি ফলো কৰে লাইক বা কমেন্ট কৰি দিয়ে তেনেহলে মই বহুত ভাল পাম আৰু নতুন নতুন ভিডিও বনাই আনিবলৈ মই বহুত উৎসাহিত হ'ম এতিয়া আমি শিকিম এইকেইটা শব্দ take take took লোৱা বা লৈছিল দে ভিডিওখন চোৱা কি দেখা পালে ছাত্ৰ কেইজনে আমাৰ ভাৰতৰ পতাকাখন টেবুলৰ পৰা লৈছে হয় না নাই যদি লোৱাটো কথা কোৱা সময়তে হৈ আছে
নাও তেনেহলে আমি কি লিখিম students take flags আৰু যদি কথা কোৱাৰ আগত বা যোৱাকালি হৈ গৈছে তেনেহলে আমি কেনেকৈ লিখিম students took flags আমি এতিয়া আৰু আকবাৰো আৰু বেলেগ শব্দলৈ এতিয়া আমি লৈ আছো run ran যদি বৰ্তমান সময়তে হৈ আছে কথা কোৱাৰ সময়তে হৈ আছে তেনেহলে আমি ব্যৱহাৰ কৰিম run আৰু যদি কথা কোৱাৰ আগতে বা যোৱাকালিয়ে হৈ গল আগতে হৈ গল তেনেহলে আমি কি ব্যৱহাৰ কৰিম ran ran ভিডিওখন অলপ চোৱা দেখিছা ভিডিওখন ছাত্ৰ ছাত্ৰীয়ে বাগিচাত দৌৰি আছে হয়নে নহয় যদি দৌৰি থকা আৰু কথা কোৱা একে সময়তে হৈ আছে আজিয়ে হৈ আছে এই মাত্ৰ হৈ আছে তেনেহলে আমি কি লিখিম students ran in the garden যদি কথা কোৱাৰ আগতে বা যোৱাকালি বা তাৰ আগতে হৈ গৈছিল তেনেহলে আমি কেনেকৈ ব্যৱহাৰ কৰিম students ran in the garden বুজিছা বঢ়িয়াকৈ ঠিক তেনেকৈ আমি এই শব্দবোৰ ব্যৱহাৰ কৰিবলৈ শিকিম হ'ব